চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ দৰমহা ডিএ বৃদ্ধিৰ সন্দৰ্ভত দুখনকৈ গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ডিএ ঘোষণা কৰিব লাগিছিল, কিন্তু এতিয়ালৈকে নতুন ডিএ বৃদ্ধি বা জানুৱাৰীৰ পৰা পাব লগা ডিএ বৃদ্ধি ঘোষণা কৰা হোৱা নাই। তাকে লৈ এই দুখনকৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সবিশেষ আপোনালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে NCJCM-ৰ ফালৰ পৰা ছেক্ৰেটেৰী শিৱগোপাল মিশ্ৰই। পত্ৰখন প্ৰেৰণ কৰিছে দ্য কেবিনেট ছেক্ৰেটেৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ। ইয়াৰ বিষয় হৈছে যে আনডিউ ডিলে ইন ডিক্লেৰেশ্যন অফ DADR ডিউ টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছ উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2026। আপোনালোকে ভালদৰে জানে যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে DADR কিস্তি জানুৱাৰীৰ প্ৰতি বছৰে মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ ভিতৰত ঘোষণা কৰা হয়। দুৰ্ভাগ্যজনকভাৱে এই বছৰ এতিয়ালৈকে চৰকাৰে 1/1/2026ৰ পৰা DADR ঘোষণা কৰা হোৱা নাই। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত অসন্তুষ্টি আৰু আশংকাৰ সৃষ্টি হৈছে। আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে বিষয়টোত হস্তক্ষেপ কৰি বিষয়টো আৰু পলম নকৰাকৈ 1/1/2026 তাৰিখৰ পৰা প্ৰাপ্য DADR কিস্তি ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ইপিনে দ্বিতীয়খন পত্ৰ প্ৰেৰণ কৰিছে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছৰ ফালৰ পৰা। এই পত্ৰখন প্ৰেৰণ কৰিছে টু দ্য কেবিনেট ছেক্ৰেটেৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ৰাষ্ট্ৰপতি ভৱন, নিউ দিল্লী। ইয়াতো উল্লেখ কৰিছে, ইয়াৰ দ্বাৰা জাননী দিয়া হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক সংঘৰ সংযুক্ত সংগঠনৰ সদস্য যিসকল কৰ্মচাৰীয়ে 2026 চনৰ 16 এপ্ৰিলত সকলো কৰ্মস্থলীতে দুপৰীয়া আহাৰ গ্ৰহণৰ সময়ত বিক্ষোভ অনুষ্ঠিত কৰিব আৰু প্ৰস্তাৱ প্ৰেৰণ কৰিব। বিক্ষোভ অনুষ্ঠিত কৰাৰ মূল দাবী হৈছে যে কৰ্মচাৰীসকলে ওপৰৰ কাৰ্যক বা কাৰ্যসূচীত নামিব। ইয়াৰ কাৰণ হ'ল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে DADR প্ৰাপ্য কিস্তি তাৎক্ষণিকভাৱে ঘোষণা কৰা, যে 1/1/2026ৰ DADR কিস্তি অতি শীঘ্ৰে ঘোষণা কৰিবৰ বাবে দাবী জনাইছে। এয়াই আছিলে শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ, আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।